নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অসমীয়াত এষাৰ কথা আছে, এগৰাকী শিক্ষিতা মাক 100 শিক্ষকতকৈও শ্ৰেষ্ঠ। ঘৰখনেই হ'ল শিশুৰ আচল শিক্ষাৰ ঠাই। ঘৰখনতেই শিশুৰ প্ৰথম শিক্ষা আৰম্ভ হয়। এজন ব্যক্তিয়ে মাকৰ পৰাই প্ৰথম ভাষাৰ জ্ঞান আহৰণ কৰে আৰু সেই ব্যক্তি এজনৰ ভাষাক মাতৃভাষা বুলি কোৱা হয়, পিতৃভাষা বুলি কোৱা নহয়। গতিকে এই কথাটো অতিকে গুৰুত্বপূৰ্ণ। কেনেকৈ এজন শিশুৱে নিজৰ শৈশৱকালৰ প্ৰাথমিক শিক্ষা আহৰণ কৰে। সৰুকালত লাভ কৰা শিক্ষাৰ এজন ব্যক্তিৰ গোটেই জীৱনজুৰি প্ৰভাৱ থাকে আৰু ব্যক্তিগৰাকীৰ মানসিক চৰিত্ৰৰ ওপৰত ইয়াৰ পৰাই গভীৰ প্ৰভাৱ পৰাৰ লগতে ইয়াৰ পৰাই আৰম্ভ হয়। এসময়ত এখন হাবিৰ এটা খুৰুঙত এজনী ভাটৌ চৰাইয়ে 2টা পোৱালি জন্ম দিলে। পোৱালি 2টা জন্মৰ পাছত অলপ ডাঙৰ হওঁতেই এজন ব্যক্তিয়ে গছৰ খুৰুঙৰ পৰা পোৱালি 2টা দেখি গছৰ ওপৰত উঠি পোৱালি 2টা ওচৰৰ বজাৰত বিক্ৰী কৰিবলৈ লৈ গ'ল। পোৱালি 2টাৰ এটা পোৱালি এজন চিকাৰী ব্যাধে আৰু আনটো পোৱালি বনত আশ্ৰম পাতি থকা এজন ঋষিয়ে কিনি লৈ গ'ল। সময়ত ভাটৌ পোৱালি 2টা ডাঙৰ হ'ল আৰু দুয়োটাই মানুহৰ মাত শিকিলে আৰু মানুহৰ দৰে কথা ক'ব পৰা হ'ল। ব্যাধৰ লগত থকা পোৱালিটোৱে অনবৰত ব্যাধৰ লগত থাকি থাকি চিকাৰৰ সময়ত শুনা ধৰ ধৰ, মাৰ মাৰ, সেইটোক কাট, সেইটোক ধৰ আদি শব্দ আয়ত্ত কৰিলে আৰু ঋষি আশ্ৰমত থকা পোৱালিটোৱে নমস্কাৰ, আহক বহক, কৃষ্ণ কৃষ্ণ, ভগৱানে সকলোৰে কুশল মংগল কৰক আদি শব্দ আওৰাই মানুহৰ দৰে কথা ক'বলৈ আৰম্ভ কৰিলে। এদিন ৰাজ্যৰ ৰজাই বনত চিকাৰ কৰিবলৈ গৈ ব্যাধৰ ঘৰৰ পদূলিৰ মুখত উপস্থিত হোৱাৰ লগে লগে ভাটৌটোৱে সেইটোক ধৰ মাৰ আদি চিঞৰিবলৈ ধৰিলে। ৰজাই হতস্তম্ভ হৈ তাৰ পৰা আঁতৰি আহিল আৰু বনৰ অধিক গভীৰলৈ সোমাই গ'ল আৰু এখন ঋষিৰ আশ্ৰম দেখা পালে। ৰজাক দেখি ঋষিৰ আশ্ৰম পোৱাৰ লগে লগে ভাটৌ এটাই কোৱা আৰম্ভ কৰিলে, আহক আহক বহক, নমস্কাৰ, ভগৱানে আপোনাক কুশল কৰক। 2টা ভাটৌৰ এনে সম্পূৰ্ণ বিপৰীত ব্যৱহাৰ দেখি ৰজা আচৰিত হ'ল। তেনেতে ভাটৌৰ শব্দ শুনি ঋষি ওলাই আহি ৰজাক প্ৰণাম কৰিলে। ৰজাই ঋষিক ভাটৌ 2টাৰ 2 ধৰণৰ কথা-বাৰ্তা আৰু ব্যৱহাৰৰ এনে ব্যতিক্ৰমৰ কাৰণ কি সুধিলে। ঋষিয়ে তেতিয়া ৰজাক ক'লে যে 2টা ভাটৌ একে মাকৰ পোৱালি। এটা ব্যাধৰ ঘৰত সৰুৰে পৰাই ডাঙৰ হৈ অনবৰত ধৰ ধৰ, মাৰ মাৰ আদি সৰুৰে পৰা শুনি আহিছে আৰু তাকে আহৰণ কৰিছে আৰু তাকে শিকিলে। আনহাতে আশ্ৰমত থকা ভাটৌটোৱে সৰুৰে পৰা আতিথ্য, ভগৱানৰ নাম, সহজ কথা শুনি শুনি সেইবোৰ আহৰণ কৰিলে। জন্মৰ পাছত শিশু এটাৰ মগজু এটা ছফ্টৱেৰ নথকা কম্পিউটাৰৰ দৰে। সি যি দেখে, যি শুনে তাকেই নিজৰ মগজুত ভৰাই লয় আৰু কালক্ৰমত সেই কথা-বাৰ্তা কাৰ্যকলাপৰ দ্বাৰা পৰিচালিত হয়। কম্পিউটাৰত যদি ছফ্টৱেৰৰ পৰিৱৰ্তে ভাইৰাছ সৰহ সোমাই থাকে, সেই কম্পিউটাৰে কাম কৰিব নোৱাৰাৰ দৰে সৰুতে যদি মগজুত সকলো বেয়া কথা পৰিৱেশৰ পৰা সোমায়, তেনে শিশু ডাঙৰ হৈ সহজ বা ভাল হ'ব নোৱাৰে। আমাৰ অসমীয়াত সেয়ে কয় যে বুঢ়া শালিকাই মাত নলয়, কুমলীয়া বাঁহ বেঁকা কৰিব পাৰি কিন্তু বুঢ়া বাঁহ বেঁকা কৰিব নোৱাৰি। বুঢ়া বাঁহ বেঁকা কৰিবলৈ চেষ্টা কৰিলে ভাঙি যায়। সৰুকালত শিশুৱে যিহেতু শুনি শিকে, দেখি শিকে আৰু ঠেকি শিকে, গতিকে তেওঁলোকে যাতে ভাল কথা শুনে, ভাল ঠাই দেখে আৰু প্ৰয়োজনবোধে ঠেকি শিকে তাৰ প্ৰতি নজৰ দিব লাগে। মাক বাপেকে যিমানেই ভাল উপদেশ দিয়ক বা নিদিয়ক, শিশুৱে সেয়া অনুসৰণ নকৰে। কিন্তু মাক বাপেকে কি কৰে, কি কয়, লগৰ বন্ধু-বাৰ লগত কেনেধৰণে ব্যৱহাৰ কৰে আৰু নিজৰ বন্ধু-বান্ধৱে কেনেধৰণে কি কয়, কি কাম কৰে, সেয়া অনবৰত অনুসৰণ কৰে আৰু শিকে আৰু তাকেই পিছত ফ'ল' কৰে বা অনুসৰণ কৰে। সেই উপদেশতকৈ আৰ্হি ভাল বুলি সদায় কোৱা হয়। জলকীয়া জ্বলা, গৰম চাকিত হাত দিলে পুৰে, এনেধৰণৰ বহু সৰু সৰু কথা শিশুৱে ঠেকি ঠেকি শিকে। পৰৱৰ্তী সময়ত এই শিকনিবোৰে শিশুক সাৱধানী হ'বৰ বাবে সকীয়াই দিয়ে। বহুতো পিতৃ-মাতৃয়ে সন্তানৰ প্ৰতি অত্যধিক স্নেহত মূৰত থ'লে ওকণিয়ে খাব আৰু মাটিত থ'লে পৰুৱাই খাব বুলি আজিকালি এনে পৰিৱেশ সৃষ্টি কৰে যে শিশুৱে নিজৰ অভিজ্ঞতাৰ পৰা কোনো কথা শিকিবলৈ সুযোগ সুবিধা নাপায়। ফলত তেওঁলোকৰ মানসিক শ্ৰীবৃদ্ধি নহয় আৰু কেৱল জ্ঞানৰ পৰিধি কিতাপৰ পাত মুখস্থ কৰাতে আবদ্ধ হৈ ৰয়। যিবোৰ জ্ঞান বা কথা বা বিষয় শিশুৱে নিজে প্ৰাকৃতিকভাৱে বা নিজৰ চিন্তাৰে বা অভিজ্ঞতাৰে আহৰণ কৰিব লাগে, সেইবোৰ যদি চামুচেৰে সুমুৱাই দিয়া মানসিকতাৰ পিতৃ-মাতৃৰ বাবে হয়, তেন্তে আগুৱাই যোৱাৰ সময়ত সেইবোৰে তেওঁক অসুবিধাতহে পেলাব আৰু অন্তিম ফল ভালতকৈ বেয়া হোৱাৰ সম্ভাৱনাই অধিক।
এবাৰ এজন ব্যক্তিয়ে দেখিলে যে এটা লেটাৰ পৰা পখিলা এটা ওলাই আহিবলৈ খুব প্ৰচেষ্টা কৰি আছে আৰু ওলাই আহিব পৰা নাই। তেওঁ পখিলাটোক লেটাৰ পৰা ওলাবৰ বাবে সহায় কৰিবলৈ এখন ব্লেড আনি লেটাৰ মুখখন ব্লেডেৰে কাটি দিলে। পখিলাটো লেটাৰৰ পৰা বাহিৰ ওলাল যদিও তাৰ শৰীৰ আৰু পাখি অতি দুৰ্বল হৈ পৰিল আৰু কিছু সময়ৰ পাছত পখিলাটো মৰি থাকিল। একে কথাই মানুহৰ শিশুৰ ক্ষেত্ৰতো খাটে। যদি নিজে শিকিবলগীয়া কাম মাক দেউতাকে কৰি দিয়ে তেন্তে যেতিয়া সময়ত সেই কাম নিজে কৰিবলগীয়া হ'ব তেওঁলোকে কৰিব নোৱাৰে। অসমীয়াত এষাৰ সেই কথা আছে, মৰমৰ চুমাই নাকতি ছিঙে। মৰমৰ ফলত যাতে ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা বঞ্চিত নহয়, পৰিশ্ৰমৰ মূল্য বুজাৰ পৰা বঞ্চিত হৈ নিজৰ ভৰিত থিয় অহাৰ মানসিকতাৰ পৰা আঁতৰি নাহে তাৰ বাবে ল'ৰা ছোৱালীতকৈ ঘৰখনেই অধিক দায়ী আৰু সেই সৰুতে এই কথাবোৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। কেৱল কিতাপৰ কেইটামান পাঠ আওৰাই সৰহ